মোৰ বন্ধুসকল, মোৰ যিটো বয়ান সেইটো মই অলপ সময়ৰ ভিতৰত শেষ কৰি দিম। মই আৰু দীঘলীয়া নকৰোঁ। গতিকে এই যে বয়ানটো যে কৰিম, তাৰ আগতে কি কৰিব লাগিব? সৃষ্টিকৰ্তা গোটেই পৃথিৱী কৰি সৃষ্টি কৰিলে, চন্দ্ৰ সূৰ্য কৰি সৃষ্টি কৰিছে, গোটেই পৃথিৱীৰ মানুহক কোনে সৃষ্টি কৰিছে? গোটেই যিমান গোটেই যে প্ৰত্যেকটো দেশ, প্ৰত্যেকটো ৰাজ্য আৰু প্ৰত্যেকটো জিলা, কিমান মানুহ থাকে, কিমান দেশ এই পৃথিৱীত আছে, বিশ্বত আছে। প্ৰত্যেকটা দেশে, গোটেই পৃথিৱী প্ৰত্যেকটা দেশত মানুহ আছে, তিৰোতাৰো পুৰুষ থাকে। গতিকে মই কথাখিনি ক'বলৈ বিচাৰিছোঁ, এই যে আল্লাহ তাবাৰকৰ প্ৰশংসা কৰিব লাগে, সেইটো আমি কিয় পাহৰি গৈছোঁ? সৃষ্টিকৰ্তাৰ কথা কিয় পাহৰি গৈছোঁ? কোনে তোমাক সৃষ্টি কৰিছে? কোনে তোমাক খাদ্য দিছে? কোনে তোমাক ৰিজিক দিছে? সেই কথাখিনি আগত চিন্তা কৰিব লাগিব। গতিকে মই যিটো কৈছোঁ, সেই সৃষ্টিকৰ্তাৰ প্ৰশংসা কৰিছোঁ, কোটি কোটি বাৰ প্ৰশংসা কৰিব লাগিব। আলহামদুলিল্লাহ, আলহামদুলিল্লাহ। তাৰপিছত এনেকুৱা এজন প্ৰফেট, এনেকুৱা এজন নবী, সেই নবীৰ ওপৰত দৰুদ শৰীফ পঢ়িব লাগিব। সেইটোতো আমি সকলোৱে জানো, সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। বন্ধুসকল, মই এটা কথা ক'বলৈ বিচাৰিছোঁ, সেইটো হৈছে এই যে আমি ৰাতিৰ টোপনি যাওঁ, ডেভিল শয়তান আমাৰ লগত আহে। শয়তানটো কেনেকৈ দূৰ কৰিব লাগিব, সেই কথাখিনি ভাবি চোৱাচোন। গোটেই কথাবিলাক কোৰানৰ ভিতৰত আছে, কিন্তু আমি কোৰাণ বিশ্বাস কৰিব লাগিবতো। এই যে কোৰাণৰ ভিতৰত আমি 3টা সূৰাৰ নাম কৈছোঁ, এটা হৈছে ইখলাছ, আৰু এটা হৈছে সূৰা ফালাক, আৰু এটা হৈছে সূৰা নাস। আপোনালোকে এই 3টি সূৰা পাঠ কৰিব। পাঠ কৰাৰ পিছত কি কৰিব? এই যে 2টা হাত আছে, 2টা হাতেৰে এই মূৰ আৰু শৰীৰৰ অংগসমূহৰ ওপৰেৰে লৰচৰ কৰিব লাগিব। লৰচৰ কৰাৰ পিছত আপোনালোকে শুই থাকিব। তেতিয়া সেই যে ডেভিল শয়তান আৰু আপোনালোকৰ লগত কেতিয়াও নাথাকিব। আপোনাৰ লগত কেতিয়াও নাথাকিব। আৰু আল্লাহ কি কৰিব? সন্তুষ্ট হৈ যাব। সুবহানাল্লাহ। যিটো মই আমল দিছোঁ, এই আমলটো আপোনালোকে কৰিব, আৰু কৰাৰ পিছত আপোনালোকৰ ভাল হ'ব।